আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ মেথছ অৰ্থাৎ গণিতৰ নতুন যিখন গণিতৰ কিতাপ ওলাইছে তাৰে অনুশীলনী R1ৰ আটাইকেইটা প্ৰব্লেম তোমালোকৰ আগত সলভ কৰি দেখুৱাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু যিখিনি মেথছ মই তোমালোকক কৰাম তোমালোকে ক্লাছটো মনোযোগেৰে এটেণ্ড কৰা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ গোটেই বছৰটো মই তোমালোকক গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু সেৱা পাঠশালা। এইটো হ'ল তোমালোকৰ এইবাৰৰ ওলোৱা নতুন দশম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 10ৰ অংক কিতাপ। গতিকে মই তোমালোকৰ গোটেই বছৰটো তোমালোকৰ অংক কিতাপৰ আটাইখিনি চেপ্টাৰৰ পৰা আদি কৰি মই তোমালোকৰ MCQ গোটেইখিনি মই তোমালোকক গাইড কৰিম। তোমালোকে আজি এইটো তোমালোকৰ ফাৰ্ষ্ট ক্লাছ আৰু আজিৰ এইটো ফাৰ্ষ্ট ক্লাছত তোমালোকৰ অনুশীলনী R1ৰ যিমানকেইটা অংক আছে এখন নতুন কিতাপ মই কৈ আছো বাৰে বাৰে। গতিকে অনুশীলনী R1ৰ আটাইকেইটা অংক আজি মই তোমালোকক কৰাই দেখুৱাম একেবাৰে সহজ নিয়মত। তোমালোকে যদি মোৰ লগত ক্লাছ 9ত মেথছৰ ক্লাছখিনি কৰিছিলা মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ কেইটামান চেপ্টাৰ বাকী আছিলে কিন্তু যিকেইটা চেপ্টাৰ পঢ়াইছিলো তোমালোকে আটাই কৈছিলে একদম কনচেপ্ট ক্লিয়াৰ হৈ গৈছিল, হয়নে? গতিকে মই আজিৰ পৰা তোমালোকৰ মেথছৰ ক্লাছ ষ্টাৰ্ট কৰিম। তোমালোকে ক্লাছখিনি ৰেগুলাৰ এটেণ্ড কৰিবা আৰু মই যিমান পাৰো তোমালোকৰ কোৰ্সটো সোনকালে শেষ কৰাবলৈ চেষ্টা কৰিম। একেবাৰে ফ্ৰীত তোমালোকে আমাৰ ইউটিউব চেনেলত আটাইকেইটা ক্লাছ পাই যাবা। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই এতিয়ালৈকে কৰি থবা। এতিয়া আমি R1ৰ আটাইখিনি অংক কৰি যাওঁ। তোমালোকে একেবাৰে টেনচনৰ কোনো দৰকাৰ নাই কাৰণ তোমালোকৰ যিমান পাৰো মই তোমালোকক একেবাৰে সহজ নিয়মত অংকখিনি কৰাম, ঠিক আছে? গতিকে আমি সময় নষ্ট নকৰি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো। অনুশীলনীটো আৰম্ভ কৰাৰ আগতে তোমালোকে যিসকলে মোৰ লগত আগতে ক্লাছ কৰিছিলা তোমালোকে সকলোৱে জানে যে এটা অনুশীলনী ষ্টাৰ্ট কৰাৰ আগতে মই সেই অনুশীলনীটোৰ পাৰ্টিকুলাৰ অনুশীলনীটোৰ মই কি কৰো যিখিনি ইম্পৰ্টেন্ট কনচেপ্ট আছে বা যিখিনি তোমালোকৰ লাগতিয়াল সেইখিনি মই আগতে তোমালোকক কৈ দিওঁ। গতিকে এই আজিৰ অনুশীলনী R1 তোমালোকে যদি সম্পূৰ্ণ তোমালোকে যদি সমাধান কৰিব বিচাৰা এই তিনিটা সূত্ৰ তোমালোকে শিকি লোৱা কাৰণ এই তিনিটা কনচেপ্ট যদি তোমালোকৰ মাইণ্ডত থাকে তোমালোকৰ R1 একদম ইজি হৈ যাব, ঠিক আছে? কাৰণ মই বিচাৰো তোমালোকে সকলোখিনি অনুশীলনী যাতে তোমালোকে নিজে নিজে কৰিব পাৰা, ঠিক আছে? আৰু তোমালোকে আহিছা যিহেতু কিবা এটা শিকি যোৱা মুঠতে আমাৰ সেৱা পাঠশালাৰ পৰা, সেইটোৱে মোৰ মেইন টাৰ্গেট। এতিয়া চোৱা অনুশীলনী R1ত তোমালোকে এই তিনিটা সূত্ৰ মুখস্থ কৰি ল'বা। মই তোমালোকৰ কাৰণে পাৰ্চনেলি ৰিকমেণ্ড কৰিম। চোৱা যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0, 1, 4, 5, 6, 9 কি হ'ব শেষ হ'ব। হ'ল মনত পেলোৱা, আকৌ মনত ৰখা যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত, এককৰ স্থান এই সোঁফালৰ পৰা আহে হয় নে নহয়? ধৰি লৈছো 169 ইয়াতে এককৰ স্থানত কিমান আছে 9। গতিকে এই 169টো কি এটা বৰ্গ সংখ্যা, ঠিক আছে? গতিকে বৰ্গ সংখ্যা কিয় কাৰণ ইয়াত এককৰ স্থানত কিমান আছে 9 আছে। বুজি পাইছা? কনচেপ্ট ক্লিয়াৰ হ'ল? তাৰপিছত চোৱা 2 নম্বৰটো কি কৈছে যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। বৰ্গ সংখ্যা এটাৰ শেষত কি যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। যুগ্ম সংখ্যক অৰ্থাৎ যুগ্ম মানে কি হয় নহয়? যুগ্ম অযুগ্ম তোমালোকে জানাই যিকেইটাক হেৰি কৰিব পাৰি এইটো কি অযুগ্ম হ'ল, এইটো যুগ্ম এইটো অযুগ্ম। গতিকে কি বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে কি কৰিব পাৰে থাকিব পাৰে। যেনেকে চোৱা তোমাৰ যে 100, 100ৰ কি আছে যুগ্ম সংখ্যক শূন্য আছে। গতিকে 100টো কি বৰ্গ কাৰণ 10ৰ বৰ্গ আমি জানো 100 হয় নে নহয়? তাৰপিছত 3 নম্বৰটো কি কৈছো তোমালোকক যে বৰ্গমূল বৰ্গৰ কি বিপৰীত কি বৰ্গমূল আৰু বৰ্গ সম্পূৰ্ণ কি বিপৰীত, ঠিক আছে? এই তিনিটা কনচেপ্ট তোমালোকে মনত ৰাখা। তাৰপিছত তোমালোকে অংকখিনি আগবাঢ়ি যোৱা, চাবা একদম ইজি লাগিব। হ'ল বুজি পাইছা? অনুশীলনী R1ৰ আমি প্ৰথম যিটো আছে 1 নম্বৰটো কৰো। 1 নম্বৰটো আমাক কি কৈছে চোৱা তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব। আমাৰ এই সংখ্যাকেইটাৰ বৰ্গ কৰাৰ পিছত এককৰ স্থানত কোনখিনি থাকিব এইখিনি তোমালোকক কৰিব দিছে। চোৱা ফাৰ্ষ্ট আমাক দিছে 1 নম্বৰৰ 1 যে 272 এই সংখ্যাটোক আকৌ কি কৰিব দিছে বৰ্গ কৰিব দিছে। এতিয়া তোমালোকেতো জানাই বৰ্গ মানে কি যে 272 স্কয়াৰ মানে কি 272 কেইবাৰ পূৰণ কৰিব লাগিব দুবাৰ, তেতিয়াহে কি হ'ব বস্তুটো বৰ্গ হ'ব। বুজি পাইছা? এতিয়া আমি কি কৰিম এই আটাইকেইটা কি নকৰো পূৰণ নকৰো কাৰণ আমাক লাগে শৰ্ট ট্ৰিক হয় নে নহয় যাতে তোমালোকৰ সময়টো কি হয় ৰাহি হয়। এইটো কাৰণে আমি কি কৰিম এই ফাৰ্ষ্টৰ যি দুটা আছে ন এই ফাৰ্ষ্টৰ দুটা আমি জাষ্ট পূৰণ কৰি দিম। বুজি পাইছা? এইটো হ'ল ট্ৰিক। কাৰণ চোৱা তোমালোকে যদি ইফালে যদি 272 দুবাৰ যদি পূৰণ কৰা 2 দুগুণে 4 হ'ব হয় নে নহয়? অট'মেটিক গৈ অৰ্থাৎ আমি কি কৰিম শেষৰ দুটা কি কৰিম পূৰণ কৰি দিম। গতিকে শেষৰ দুটা পূৰণ কৰিলে কি হ'ব 2 দুগুণে 4 অৰ্থাৎ 272 এটোক যদি আমি বৰ্গ কৰো তেতিয়াহ'লে এককৰ স্থান আৰু এককৰ স্থান মানেতো তোমালোকে জানাই ন এইটো এককৰ স্থান এইটো দশকৰ স্থান এইটো শতকৰ স্থান তুমি সোঁফালৰ পৰা আহিব লাগিব হয়নে? গতিকে আমি কি কৰিলে পূৰণ কৰিলে বৰ্গ কৰিলে সংখ্যাটো 272 এককৰ স্থানত কি থাকিব 4 থাকিব। বুজি পাইছা? যে এককৰ স্থানত কি থাকিব 4 থাকিব।
বুজি পাইছে হোপ আশা কৰো তোমালোকৰ এটোত কোনো ডাউট নাই আৰু নেক্সট তো তোমালোকে কৰিব পাৰিবা মই কৰাই দি আছো চোৱা নেক্সট আছে আমাৰ 2 নম্বৰটো 79 হয় নহয় এই এতিয়া যেনেকৈ কৰাইছো তোমালোকে তেনেকৈ বস্তুটো তোমালোকে পূৰণ কৰি লোৱা সো 79 79 দুইবাৰ হ'ব হয় নহয় পূৰণ কৰাৰ কোনো দৰকাৰ নাই শেষৰ দুটা খালি জাস্ট পূৰণ কৰিবা 9 গুণ 81 হয়নে গতিকে 81 লিখাৰো দৰকাৰ নাই একেবাৰে যেটো প্ৰথম যে এককৰ স্থানত কিমান আছে 1 আছে গতিকে লিখি দিবা যে 79 ৰ অৰ্থাৎ এককৰ স্থানত 1 থাকিব ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাও 3 নম্বৰ সো 3 নম্বৰটো একেবাৰে ইজি ই আছে যে 400 অৰ্থাৎ 400 গতিকে 400 যদি আমি পূৰণ কৰো কি হ'ব বৰ্গ কৰিলে কি হ'ব 400 পূৰণ 400 আৰু 0 0 গুণ কিমান 0 এটাকে 400 ৰ এককৰ স্থানত কি থাকিব এককৰ স্থানত 1 থাকিব ঠিক আছে বুজি পাইছা তাৰ পিছত নেক্সট যেটো 4 নম্বৰ আছে চোৱা যে 2637 চোৱা 4 নম্বৰটো আছে 2637 হ'ব এটা তোমালোকে কি কৰিব বৰ্গ কৰিব দিছে গতিকে 2637 আৰু 2637 দুটা পূৰণ হয়নে গতিকে শেষৰ দুটা পূৰণ কৰিবা জাস্ট 7 7 গুণ 49 অৰ্থাৎ এককৰ স্থানত কিমান থাকিব 9 থাকিব হল 4 নম্বৰটো লিখিবা যে এককৰ স্থানত 9 থাকিব একেবাৰে ইজি গতিকে ইমান আৰু তোমালোকক কৰি নাথাকো টাইম যিমানে টাইম তোমালোকে স্পিডত কৰিব পাৰিবা হিমানে তোমালোকৰ মেট্ৰিকত কিন্তু নাম্বাৰটো বাঢ়ি যোৱাৰ চান্স থাকে হয়নে গতিকে এতিয়াৰ পৰাই তোমালোকে সেইখিনি জানিব লাগিব এতিয়া আমাৰ 1 নম্বৰ হৈ গ'ল এতিয়া আমি নেক্সট আগবাঢ়ো 2 নম্বৰ চোৱা 2 নম্বৰত কি আছে যে তলৰ সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি এই সংখ্যাকেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি আমাক লিখিব দিছে চোৱা 2 ৰ 1 কি আছে 1057 আমাক কি দিয়া আছে 1057 এতিয়া আমাক কৈছে এই সংখ্যাটো পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি মই তোমালোকক অনুশীলনী R1 আৰম্ভ কৰাৰ আগতে এটা ফৰ্মুলা শিট দিছিলো চোৱা এটো কি কৈছিলো তোমালোকক যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি 0 1 4 5 6 বা 9 ৰে কি হয় শেষ হয় এতিয়া চোৱা লাগিলে আমি ইয়াতে সংখ্যাখিনি লিখিলো যে 0 1 4 5 6 9 এইকেইটা সংখ্যা কিহত থাকিব লাগিব বৰ্গ সংখ্যাটোৰ শেষত থাকিব লাগিব হয় নহয় কিন্তু ইয়াতে চোৱা আমি যদি এই সংখ্যাটো যদি বাছি লও এই সংখ্যাটোৰ এককৰ স্থানত কিমান কি আছে 7 আছে কি আছে 7 আছে গতিকে এই সংখ্যাটোৰ এককৰ স্থানত 7 আছে কাৰণে কি নহব পূৰ্ণবৰ্গ নহব যদি ইয়াতে 7 নহয় যদি 6 হলহেতেন তেতিয়া কি হলহেতেন যে পূৰ্ণবৰ্গ হলহেতেন বুজি পাইছে গতিকে আমি কি লিখিম যে 1057 পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত কি আছে এককৰ স্থানৰ অংকটো 7 এককৰ স্থানৰ অংকটো কিমান 7 হল বুজি পাইছা নেক্সট 2 নম্বৰটো এনেকৈ চেঞ্জ কৰিবা যে 7928 7928 2 নম্বৰটো কিয় নহয় পূৰ্ণবৰ্গ কাৰণ কি এককৰ স্থানত 8 আছে আৰু ইয়াতে 8 নাই হয় নহয় যদি ইয়াতে 9 হলহেতেন তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হলহেতেন কিন্তু ইয়াতে 8 আছে গতিকে কি হ'ব পূৰ্ণবৰ্গ নহয় গতিকে লিখিবা যে 7928 সংখ্যাটো কি নহয় পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত এককৰ স্থানৰ অংকটো হল কিমান 8 কাৰণ এককৰ স্থানৰ অংকটো 8 হল বুজি পাইছা নেক্সট 3 নম্বৰটো আমি যদি চাও কি যে 222 হয় নহয় চোৱা 3 নম্বৰ যে 222 গতিকে 222 ৰ এককৰ স্থানত কি আছে 2 আছে গতিকে 2 থাকিলেতো নহয় পূৰ্ণবৰ্গ হয় নহয় গতিকে কি লিখিম যে এটাকে 2 2 2 পূৰ্ণবৰ্গ নহয় এখানে কিমান ইজি হৈ গল সেটো কাৰণে কনসেপ্টখিনি জানিব লাগিব পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত কি আছে 2 আছে কাৰণ এককৰ স্থানৰ অংকটো 2 হল বুজি পাইছা নেক্সট আমি যদি আগবাঢ়ো 4 নম্বৰটো 4 নম্বৰ কি আছে 640 হয়নে তো চোৱা 4 নম্বৰটো 4 নম্বৰ আছে 640 হয়নে 640 টো কি হ'ব চোৱা তোমালোকে বহুত হয়তো কনফিউজ হ'ব পাৰা যে
642 পূৰ্ণবৰ্গ হ'ব কিন্তু নহয় কিয় নহয় কাৰণ 2 নম্বৰ মই কন্ডিশনটো কি দেখুৱাইছিলো তোমালোকক এইটো চোৱা সূত্ৰটো মই তোমাক আকৌ দেখুৱাই দিছো কি দিছিলো যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক কি থাকিব লাগিব শূন্য থাকিব লাগিব গতিকে ইয়াতে যদি তোমাৰ 6400 হলহেঁতেন তেতিয়া সংখ্যাটো কি হলহেঁতেন পূৰ্ণ বৰ্গ হলহেঁতেন কিন্তু ইয়াতে সিঙ্গল শূন্য আছে হয় নহয় গতিকে কি হ'ব পূৰ্ণবৰ্গ নহয় যে 640 পূৰ্ণবৰ্গ নহয় 640 সংখ্যাটো পূৰ্ণবৰ্গ নহয় কনসেপ্ট ক্লিয়াৰ হল নহয় কাৰণ এককৰ স্থানৰ অংকটো কি শূন্য কাৰণ এককৰ স্থানৰ শূন্যৰ সংখ্যা এনেকে লিখিবা এককৰ স্থানৰ শূন্যৰ সংখ্যা এটা হল বুজি পাইছা তেতিয়াহ'লে আমাৰ কি হৈ যাব যে 2 নম্বৰ আটাইখিনি অংক আমাৰ হৈ যাব হল আৰু আশা কৰো 2 নম্বৰৰ আটাইকেইটা তোমালোকে বুজি পাইছা ওকে এতিয়া আমি 3 নম্বৰটোলৈ যাওঁ 3 নম্বৰ কি কৈছে চোৱা যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব হয়নে গতিকে 3 ৰ 1 টো চোৱা যে 19 ৰ বৰ্গ 19 ৰ বৰ্গ অৰ্থাৎ বৰ্গ মানে কি সংখ্যাটো দুইবাৰ পূৰণ হয় নহয় গতিকে 19 * 19 19 গুণ কিমান তোমালোকে এইফালে যদি পূৰণ কৰা চোৱা যে 9 × 9 = 81 1 7 ৰ 8 হয়নে 9 × 1 = 9 9 × 8 = 9 × 8 = 17 হল 1 × 9 = 9 1 × 1 1 গতিকে 1 আৰু ইফালে 9 × 7 16 ৰ 6 7 ৰ 1 1 1 2 1 3 অৰ্থাৎ কিমান হ'ব 361 হল গতিকে 19 ৰ বৰ্গ কিমান হ'ব 361 তাৰপিছত নেক্সট 2 নম্বৰটো কি আছে 37 ৰ বৰ্গ 37 * 37 হয় নহয় 37 ৰ বৰ্গ হল তোমাৰ 1369 তোমালোকে এইফালে 37 * 37 পূৰণ কৰিও চাব পাৰা হল তাৰপিছত নেক্সট 3 নম্বৰ এইখিনি তোমালোকে আহিব লাগে আৰু এইখিনি শৰ্ট ট্ৰিক মই তোমালোকক দেখুৱাম বাৰু নেক্সট কেতিয়াবা টাইম পালে যে এইখিনি কেনেকে মই ইমান ইজিত কৰিছো এটা ট্ৰিক আছে 53 এতিয়া তোমালোকে জাস্ট কি কৰিব পূৰণ কৰি প্ৰেক্টিচ কৰিবা তেতিয়া তোমালোকৰ কাৰণে ভাল হ'ব মই পিছত তোমালোকক সেইখিনি দেখুৱাই দিম 53 * 53 53 * 53 ৰ বৰ্গ হ'ব 2809 লাগিলে তোমালোকে এইফালে পূৰণ কৰি চাব পাৰা চোৱা যে 53 53 3 3 × 9 5 3 × 15 5 3 × 15 5 7 ৰ 1 5 5 × 25 26 9 5 5 10 0 7 ৰ 1 6 1 7 1 8 আৰু এইফালে চাইছানে তাৰপিছত নেক্সট 4 নম্বৰটো কি দিছে আমাক 78 যে 78 ৰ বৰ্গ অৰ্থাৎ 78 কেইবাৰ পূৰণ দুবাৰ হয়নে গতিকে চোৱা 78 * 78 8 7 × 64 4 7 ৰ 6 8 7 × 56 8 7 × 56 6 62 62 আৰু ইফালে 8 7 × 56 6 7 ৰ 5 7 7 × 49 49 5 54 অৰ্থাৎ 54 গতিকে কিমান হ'ব 4 6 2 8 6 4 10 0 7 1 5 1 6 গতিকে কিমান হ'ব 6084 অৰ্থাৎ 78 ৰ বৰ্গ কিমান হ'ব 6084 হল এইখিনিলৈকে বুজি পাইছা গতিকে আমাৰ 3 নম্বৰৰ আটাইখিনি হৈ গ'ল এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল আমাক কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে তো চোৱা আমি 4 নম্বৰ কৰিম যে 4 নম্বৰৰ সমাধান চোৱা কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা নম্বৰ দিছে 1764 হল চোৱা 1764 আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম এতিয়া চোৱা ইয়াতে যেহেতু যুগ্ম সংখ্যা এককৰ স্থানত আছে গতিকে এই সংখ্যাটো কিহেৰে হৰণ যাব যুগ্ম সংখ্যাৰে যাব গতিকে আমি 2 ৰে হৰণ কৰিম যেহেতু 2 4 এইখিনি তোমালোকে জানাই যুগ্ম সংখ্যা হয় না অযুগ্ম ক্ষেত্ৰত কি 1 3 তাৰপিছত তোমালোকৰ এনেকে আছে বুজি পাইছা অৰ্থাৎ এতিয়া চোৱা 2 এ 1 তো নাযায় 17 যাব গতিকে 2 এ 17 কেইবাৰ 8 বাৰ 2 × 2 = 16 এক বাকি আছে হয় নহয় এক গৈ আকৌ কাক ধৰিব এই 6ক ধৰিব আৰু ইফালে কিমান হৈ যাব 16 হৈ যাব আকৌ 2 এ 16 কেইবাৰ 8 বাৰ হল তাৰপিছত 2 এ 4 কেইবাৰ 2 বাৰ হল এতিয়া আকৌ এই সংখ্যাটো কিহেৰে হৰণ যাব 2 ৰে যাব কাৰণ যুগ্ম 2 এ 8ক 4 বাৰ 2 এ 8ক 4 বাৰ 2 এ 2ক 1 বাৰ হল এতিয়া চোৱা আহি গ'ল অযুগ্ম সংখ্যা এককৰ স্থানত গতিকে কিহেৰে যাব অযুগ্ম সংখ্যাৰে যাব কিহেৰে যাব 3 ৰে 3 এ 4ক 1 বাৰ 1 বাকি আছে 14 হ'ব 4 ৰ লগত 1 হয়
গতিকে 3 14 কেইবাৰ 3 14 যাব 4 বাৰ 3 4 গুণ 12 হয় নহয় তাৰপিছত 2 বাকি আছে 2 গৈ 21 হ'ব 3 21 7 বাৰ হল এইখিনিলৈকে আকৌ কি যাব 3 3 14 কেইবাৰ 3 14 কেইবাৰ 4 বাৰ 3 4 গুণ 12 3 4 গুণ 12 আৰু কিমান বাকি আছে 2 2 গৈ ইফালে 7ক ধৰিব কিমান 27 3 27 কেইবাৰ 9 বাৰ এতিয়া চোৱা যেহেতু অযুগ্ম সংখ্যা আছে গতিকে আমি কি কৰিম 49 কাৰ বৰ হেৰি যে 7ৰ যে 7 49 কেইবাৰ 7 বাৰ 7 7 গুণ 49 হল এইখিনিলৈকে এতিয়া চোৱা বৰ্গমূল কেনেকৈ উলিয়াবা এই দুটা 2 ৰ পৰা এটা 2 লবা এই দুটা 2 3 ৰ পৰা এটা 3 লবা আৰু এই দুটা 7 ৰ পৰা এটা 7 লবা লৈ কিনে কি হ'ব এনেকে পূৰণ কৰি দিবা যে এতেকে বৰ্গমূল এতেকে বৰ্গমূল কিমান হ'ব 2 * 3 * 7 অৰ্থাৎ 2 3 গুণ 6 6 7 গুণ 42 অৰ্থাৎ বৰ্গমূল কিমান হৈ যাব ইয়াতে 42 এইটো হৈ যাব তোমালোকৰ এনসার হল বুজি পাইছা তাৰ পিছত চোৱা আমি নেক্সট কৰিম 2 নম্বৰ 2 নম্বৰ কি আছে 9216 চাইছানে কিমান ইজি চোৱা যে 9216 হয়নে কি হৈ যাব 2 এৰি দিম 2 এ 9 4 বাৰ কিমান আছে 1 বাকি আছে 1 গৈ 2 ৰ লগত লগ ধৰি 12 হ'ব 2 এ 12ক 6 বাৰ তাৰ পিছত এই বস্তুটো ভালদৰে চাবা যে 2 এ এতিয়া 1ত নাযায় সেইটো কাৰণে আমি কি কৰিম শূন্যৰ সহায় ল'ম তাৰ পিছত আকৌ এক্সট্ৰাকে 16 2 এ 16ক 8 বাৰ এই বস্তুটো তোমালোকে ভালদৰে জানিব লাগিব তাৰপিছত 2 এ 4ক 2 বাৰ 2 এ 6ক 3 বাৰ এই শূন্যটো তলত নামি আহিব আৰু 2 এ 8ক 4 বাৰ হল আকৌ কি হৈ যাব 2 এৰে যাব 2 এ 2ক 1 বাৰ 2 এ 3ক 1 বাৰ 1 বাকি আছে 10 2 এ 10ক 5 বাৰ 2 এ 4ক 2 বাৰ হল তাৰ পিছত 2 এ 11ক 5 বাৰ 2 5 গুণ 10 1 বাকি আছে 15 15ক 2 এ 7 বাৰ কিমান বাকি আছে 1 বাকি আছে 2 এ 12 হ'ব 2 এ 12ক 6 বাৰ হল তাৰ পিছত আকৌ কি হ'ব 2 এ 5ক 4 2 বাৰ 2 2 গুণ 4 হয় নহয় 1 বাকি আছে 17 17ত কেইবাৰ যাব 2 8 বাৰ 2 8 গুণ 16 1 বাকি আছে এইফালে 16 হ'ব 2 এ 16ক 8 বাৰ হল তাৰ পিছত আকৌ চোৱা 2 এৰে যাব 2 এ 2ক 1 বাৰ 2 এ 8ক 4 বাৰ 2 এ 8ক 4 বাৰ আকৌ কি হৈ যাব 2 এ 2 এ 14ত 1তটো নাযায় গতিকে 14 14ত কেইবাৰ 7 বাৰ 2 7 গুণ 14 হয়নে তাৰপিছত 2 এ 4ক 2 বাৰ 2 এ 7ক কেইবাৰ 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 12 হ'ব ইফালে হয় নহয় 2 এ 12ক কেইবাৰ 6 বাৰ তাৰ পিছত ইফালে চোৱা যে 2 এ 3ক 1 বাৰ 1 বাকি আছে 16 হ'ব 2 এ 16ক 8 বাৰ তাৰপিছত 2 এ 18ক 9 বাৰ তাৰপিছত 3 ৰে যাব 3 এ 9 3 বাৰ এতিয়া ঠিক আগৰটোৰ দৰে ইয়াৰে পৰা দুইটা 2 ৰ পৰা এটা 2 লবা অৰ্থাৎ এতেকে বৰ্গমূল কি হ'ব 2 তাৰপিছত এই দুটা 2 ৰ পৰা এটা 2 2 এই দুটাৰ পৰা এটা 2 এই দুটাৰ পৰা এটা 2 এই দুটাৰ পৰা এটা 2 এই দুটা 3 ৰ পৰা এটা 3 হল অৰ্থাৎ কিমান হ'ব ইয়াতে চোৱা যে 2 2 4 4 2 8 8 2 16 16 2 32 আৰু 32ৰ লগত 3 পূৰণ কৰা হল 3 2 6 3 3 9 অৰ্থাৎ 96 96 হৈ যাব তোমালোকৰ এনসার 3 নম্বৰটো চোৱা যে 7744 চোৱা যে 7744 চোৱা যে 7744 কিহেৰে যাব 2 ৰে 2 এ 7ক 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 17 হ'ব হয়নে 2 এ 17ক কেইবাৰ 8 বাৰ 2 8 গুণ 16 1 বাকি আছে 14 হ'ব 2 এ 14ক 7 বাৰ তাৰপিছত 2 এ 4ক 2 বাৰ তাৰপিছত চোৱা 2 এ 3ক 1 বাৰ 2 গুণে 2 1 বাকি আছে 18 হ'ব 2 এ 18ক 9 বাৰ তাৰপিছত 2 এ 7ক কেইবাৰ 3 বাৰ 2 3 গুণ 6 1 বাকি আছে 12 হ'ব 2 এ 12ক 6 বাৰ হল তাৰপিছত চোৱা 2 এ 19ক কেইবাৰ হ'ব 9 বাৰ 2 9 গুণ 18 1 বাকি আছে 13 হ'ব 2 এ 13ক কেইবাৰ 6 বাৰ 2 6 গুণ 12 1 বাকি আছে 16 হ'ব 2 এ 16ক কেইবাৰ 8 বাৰ তাৰপিছত 2 এ 9ক 4 বাৰ 2 4 গুণ 8 1 বাকি আছে 16 2 এ 16ক কেইবাৰ 8 বাৰ হয়নে তাৰপিছত 2 এ 8ক কেইবাৰ 4 বাৰ এতিয়া কি হৈ যাব 2 এৰে যাব 2 এ 4ক 2 বাৰ 2 এ 8ক 4 বাৰ 2 এ 4ক 2 বাৰ তাৰপিছত 2 এ 2ক 1 বাৰ 2 এ 4ক 2 বাৰ 2 এ 2ক 1 বাৰ হল তাৰপিছত কি হৈ যাব চোৱা এতিয়া যাব তোমাৰ 121 আছে হয় নহয় গতিকে 121 11ৰ বৰ্গমূল গতিকে 11 11 গুণ কিমান 121 হল এই বৰ্গখিনি তোমালোকে জানিব লাগিব এতিয়া চোৱা এই দুটাৰ 2 ৰ পৰা এটা 2 এই দুটাৰ পৰা এটা এই যোৰাৰ পৰা এটা আৰু এইটো যোৰাৰ পৰা এটা অৰ্থাৎ কি হ'ব
যে বর্গমূল, অর্থাৎ বর্গমূল হব আমার 2 ইন্টু ইয়াৰে পৰা এটা 2 ইয়াৰে পৰা এটা 2 2 ইন্টু ইয়াৰে পৰা এটা 2 তো কি হব ইয়াৰে পৰা এটা 11 হল। তো চোৱা 2 দুগুণ 4 4 দুগুণ 8 8 আৰু 11 গুণ কিমান 88 এইটো হৈ যাব আমাৰ 3 নম্বৰটোৰ এনসার। তাৰপিছত নেক্সট যদি আমি চাওঁ 4 নম্বৰটো যে 9801 9801 হল। এইটো চোৱা আমি কি কৰিম 9801 এইটো চোৱা একেবাৰে শেষত এককৰ স্থানত কি সংখ্যা আছে অযুগ্ম সংখ্যা। গতিকে চোৱা আমি এইটো ৰেডি কৰিম। এতিয়া কি কৰিম আমি ফাৰ্ষ্ট 3 ৰে দিম হয়নে, যেহেতু 3 অযুগ্ম সংখ্যা গতিকে 3 নগদ কেইবাৰ নত কেইবাৰ 3 বাৰ 3 3 গুণ 9 আৰু 18ত কেইবাৰ যাব 2 বাৰ 3 2 গুণ 6 আৰু কিমান বাকি আছে 2 আৰু এই 2 কাক ধৰিব শূন্যক ধৰিব কিমান 20 2 3 এ 20ক কেইবাৰ 6 বাৰ 3 6 গুণ 18 হয় না 19 20 2 2 21 হৈ যাব আৰু 21ক কেইবাৰ 7 বাৰ 3 7 গুণ 21 তাৰপিছত কি হৈ যাব আকৌ 3 ৰে যাব 3 এ চোৱা 3ক একবাৰ 3 গুণ 3 এতিয়া চোৱা এই 2ত নাযায় সেইটো কাৰণে কি বহাম ইয়াতে শূন্য বহাম আৰু কিমান হ'ব 26 3 এ 26ত কেইবাৰ 8 বাৰ 8 3 গুণ 24 হয় নহয় আৰু কিমান বাকি আছে 2 এই 2 এ 27 হ'ব তাৰপিছত 3 এ 27ক কেইবাৰ 9 বাৰ 3 গুণ 27 হল। তাৰপিছত কি হৈ যাব 3 ৰে যাব চোৱা 3 এ 10ক কেইবাৰ 3 বাৰ 3 3 গুণ 9 এক বাকি আছে হয় নহয় কিমান হ'ব 18 18ক কেইবাৰ 3 6 বাৰ 3 6 গুণ 18 তাৰপিছত 3 এ 9ক কেইবাৰ 3 বাৰ হল এইখিনি। এতিয়া চোৱা কিমান হল ইয়াতে যে 363 আকৌ কি হৈ যাব 3 ৰে 3 এ 3ক একবাৰ 3 এ 6ক 2 বাৰ 3 এ 3ক একবাৰ হল। এতিয়া চোৱা 121 হয়নে 121ক আগত এই আগতে অকমান শিকাইছিলো অলপ আগতে যে 11 দুটা আমি পূৰণ কৰিলে কিমান পাওঁ 121 পাওঁ সো 1 গুণ 1 1 গুণ 1 1 গুণ 1 1 গুণ 1 অৰ্থাৎ 121 ইয়াতে 11 ইয়াতে 11 হল। এতিয়া ইয়াৰ পৰা এটা 3 ইয়াৰ পৰা এটা 3 ইয়াৰ পৰা এটা 11 এতেকে 4 নম্বৰটো বৰ্গমূল হ'ব যে বৰ্গমূল ইকুৱেল টু 3 into 3 into 11 3 into 3 into 11 3 3 গুণ 9 9 11 গুণ কিমান 99 হল একেবাৰে ইজি আৰু এইটোই হৈ যাব আমাৰ এনসার হল। ওকে আমি নেক্সট 5 নম্বৰটো কৰো সো 5 নম্বৰ কি দিছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব আটাইতকৈ কি সংখ্যাৰে পূৰ্ণ হেৰি কৰিলে কি হ'ব পূৰ্ণ বৰ্গ সংখ্যা হ'ব কাৰণ তোমালোকে জানাই যে পূৰ্ণ সংখ্যা হ'ব হলে শেষৰ এককৰ স্থানত কি থাকিব লাগিব 0 1 0 1 4 5 6 9 থাকিব লাগিব মই তোমালোকৰ ক্লাছৰ ষ্টাৰ্টিংতে কৈছিলো হয় নহয় গতিকে ইয়াতে তো সেইবিলাক সংখ্যা নাই এককৰ স্থানত হয় নহয় গতিকে পূৰ্ণ সংখ্যা হ'বলৈ হলে কিমানেৰে পূৰণ কৰিব লাগিব এতিয়া চাবা ওলাই যাব সো তোমালোকে জাস্ট চাই থাকা সো 5 নম্বৰৰ সমাধান আমাৰ 1 নম্বৰত কি আছে 1525 আমি ফাৰ্স্ট কি কৰিম মৌলিক উৎপাদক বিশ্লেষণৰ দ্বাৰা আমি ফাৰ্স্ট কৰি লম চাবা যে 1525 হয় নহয় সো 1525 যেটো আছে এটো কিহেৰে যাব 5 এৰে যাব কাৰণ দেখা দেখি চাই আছো আমি যে একক স্থানত 5 আছে গতিকে 5 এ 15ক কেইবাৰ 3 বাৰ 5 3 গুণ 15 তাৰপিছত চোৱা যে 5 এ 2ক নাযায় গতিকে 0 তাৰপিছত কিমান হ'ব 25 5 এ 25ক 5 বাৰ এই নিয়মটো কিন্তু তোমালোকে জানিব লাগিব মাষ্ট তাৰপিছত এতিয়া চোৱা 5 এৰে যাব আকৌ 5 এ 30ক কেইবাৰ 6 বাৰ 6 বাৰ 5 6 গুণ 30 আৰু 5 এ 5ক কেইবাৰ একবাৰ হল। তাৰপিছত এতিয়া আমি কি কৰিম চোৱা এতিয়া 61ক আমি কি কৰিব নোৱাৰিম আৰু ভাঙিব নোৱাৰিম তুমি যিমানে চেষ্টা কৰা এতেকে কি হ'ব যে এই 1525 সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব হলে আমি কি কৰিব লাগিব 61 এৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতেকে তোমালোকে এনসার লিখি দিবা যে এতেকে পূৰণ কৰিবলগীয়া সংখ্যাটো হল কিমান 61 হল বুজি পাইছা তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা আমি নেক্সট যাম 2 নম্বৰটো যে 1008 হল 1008 কিবা কনফিউজ থাকিব নালাগে তথাপি যদি তোমালোকৰ কিবা কনফিউজ হয় তোমালোকে কমেন্ট সেকশনত জনাবা বা হোৱাটসএপ নাম্বাৰ আমাক দিয়া আছে তোমালোকে পোষ্টত গলে পাই যাবা হল এটা চোৱা 1008 আমি কি কৰিম উৎপাদক বিশ্লেষণৰ দৰে ফাৰ্স্ট হেৰি কৰি লম 1008 কিহেৰে যাব 2 ৰে যাব কাৰণ শেষত যুগ্ম সংখ্যা হয় নহয় গতিকে 2 এ
ইফালে 10ক যদি লওঁ আমি 5 বাৰ আৰু এই শূন্য নামি আহিব 2 8ক 4 বাৰ তাৰপিছত আকৌ কিহেৰে যাব 2 ৰে 2 5ক 2 বাৰ এক বাকি আছে 10 হ'ব 2 10ক 5 বাৰ আৰু 2 4ক 2 বাৰ 2 2ক এক বাৰ 2 5ক 2 বাৰ 2 গুণ 4 এক বাকি আছে 12 হ'ব 2 12ক 6 বাৰ তাৰপিছত 2 12ক 6 বাৰ 2 6ক কেইবাৰ 3 বাৰ হ'ল তাৰপিছত ইয়াতে কিহেৰে যাব 3 ৰে যাব 3 6ক 2 বাৰ 3 3ক এক বাৰ তাৰপিছত আকৌ কিহেৰে যাব 21 3 21ক 7 বাৰ হ'ল এতিয়া আমিতো কি কৰিব নোৱাৰিম আৰু 7ক হেৰি কৰিব নোৱাৰিম হয় নহয় গতিকে পূৰণ কৰিবলৈ সংখ্যাটো কিমান হ'ব 7 এটাকে বুজি পাইছা ন এটাকে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 7 সংখ্যাটো হ'ল 7 বুজি পাইছা তাৰপিছত আমি নেক্সট আগবাঢ়ো 3 নম্বৰটো কৰিম এতিয়া চোৱা 3 নম্বৰটো আমাৰ কি আছে এইটো পাছৰ 3 নম্বৰটো 2028 2028 হ'ল এতিয়া চোৱা 2028 2 2ক একবাৰ 0 তাৰপিছত 2 2ক একবাৰ তাৰপিছত 2 8ক 4 বাৰ হ'ল তাৰপিছত কি হ'ব আকৌ 2 ৰে যাব 2 10ক 5 বাৰ একত নাযায় 0 14 2 14ক 7 বাৰ তাৰপিছত কিহেৰে যাব 3 ৰে যাব 3 5ক একবাৰ কিমান বাকি আছে 2 ইফালে কি হ'ব 20 হ'ব কিন্তু 20ক কিমানে যাব 3 6 বাৰ কাৰণ 3 6 18 আৰু কিমান বাকি আছে 17 3 6 18 3 6 কিমান 18 আৰু কিমান 2 বাকি আছে 2 গৈ 7ক হ'ব গতিকে 3 27ক কেইবাৰ 9 বাৰ এতিয়া 169 কাৰ হেৰি 13 এতিয়া চোৱা ইফালে এই দুটা জোড়া আৰু এই দুটা জোড়া কিন্তু বেজোড়া কোনটো 3 গতিকে কি হ'ব পূৰণ কৰিবলগীয়া সংখ্যাটো কিমান এটাকে যে পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল কিমান সংখ্যাটো হ'ল 3 এইটো হৈ যাব তোমালোকৰ 3 নম্বৰটোৰ সলিউশন এতিয়া চোৱা পাছৰ 4টো কি আছে আমাৰ যে 768 হয়নে গতিকে কি কৰিবা 768ক তোমালোকে মৌলিক উৎপাদন বিশ্লেষণেৰে বৰ্গ হেৰি কৰি ওলাই ল'বা কিহেৰে যাব চোৱা যে 2 ৰে 2 7ক 3 বাৰ 2 3 গুণ 6 এক বাকি আছে 16 হ'ব 2 16ক 8 বাৰ তাৰপিছত 2 8ক 4 বাৰ আকৌ কিহেৰে যাব 2 2 3ক একবাৰ কিমান হ'ব এক উকলিব আৰু 18 হ'ব 2 18ক 9 বাৰ আৰু 2 4ক 2 বাৰ আকৌ কিহেৰে যাব 2 ৰে 2 19ক 9 বাৰ 2 9 18 এক বাকি আছে 12 হ'ব 2 12ক 6 বাৰ 2 9ক 4 বাৰ 2 4 গুণ 8 এক বাকি আছে 16 হ'ব 2 16ক 8 বাৰ 2 4ক 2 বাৰ 2 8ক 4 বাৰ 2 12ক 2 24ক কেইবাৰ 12 বাৰ তাৰপিছত 2 12ক কেইবাৰ 6 বাৰ আৰু 2 6ক 3 বাৰ চোৱা এতে জোড়া আছে এটো জোড়া কিন্তু বেজোড়া কি 3 গতিকে কি হ'ব যে এটাকে 5 নম্বৰটো আমাক কি কৈছিলে যে কি সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ হ'ব গতিকে কি হ'ব যে পূৰণ কৰিবলগীয়া সংখ্যাটো পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ল কিমান যে 3 বুজি পাইছা গতিকে আমাৰ 5 নম্বৰটো আমাৰ আটাইখিনি হৈ গ'ল এতিয়া আমি নেক্সট আগবাঢ়ো 6 নম্বৰ কুৱেশ্যনটোলৈ চোৱা 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব আমাক দিছে 1 নম্বৰটো যে 468 আমি কি কৰিম সেই আগৰটোৰ নিচিনাই কি কৰি দিম উৎপাদক বিশ্লেষণৰ দৰে কৰিম চোৱা 468 এইটো কিহেৰে যাব 2 ৰে যাব হয় নহয় 2 4ক 2 বাৰ 2 6ক 3 বাৰ আৰু 2 8ক 4 বাৰ আকৌ কিহেৰে যাব 2 ৰে যাব 2 2ক একবাৰ 2 3ক একবাৰ 2 গুণে 2 এক হ'ব আৰু 14 এক উকলিব কাৰণ 2 গুণে 2 ইয়াতে আছে 3 এক উকলিব 14 হ'ব ইফালে 4 লগত লগ লাগি গতিকে 2 14 কেইবাৰ 7 বাৰ হ'ল কিমান হ'ল 117 এতিয়া 117ত কিহেৰে যাব 3 ৰে সো 3 11ক কেইবাৰ 3 11ক 3 বাৰ 3 3 গুণ 9 তাৰপিছত কিমান হ'ব ইয়াতে আছে 11 3 3 গুণ 9 10 11 2 উকলিব আৰু ইয়াতে 27 হ'ব 3 27ক 9 বাৰ তাৰপিছত 3 3ক একবাৰ 3 9ক 3 বাৰ 13 অৰ্থাৎ কি হ'ব আটাইতকৈ কি সংখ্যাৰে হৰণ কৰিলে আমাক কৈছিলে যে হ'ব গতিকে কি হ'ব ইয়াতে যে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান চোৱা ইয়াতে জোড়া আছে গতিকে কি হ'ব 13 হ'ব আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ হ'ব যে
এতেকে হৰণ কৰিবলগীয়া সংখ্যাটো লিখি ল'ব যে হৰণ কৰিবলগীয়া শৰ্টত লিখিবা নেকি হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 13 ঠিক আছে তাৰ 6 ৰ 2 নম্বৰটো চোৱা যে 1584 1584 1584 2 ৰে যাব কাৰণ কি শেষত যুগ্ম সংখ্যা 2 এ 15 7 বাৰ 2 7 গুণ 14 এক বাৰ কি আছে 18 2 এ 18 9 বাৰ আৰু 2 এ 4 2 বাৰ তাৰপিছত কি হ'ব 2 2 এ 7 3 বাৰ 2 3 গুণ 6 1 উকলিব আৰু 19 হ'ব 2 এ 19 কেইবাৰ 9 বাৰ 2 9 গুণ 18 এক বাকি আছে 12 হ'ব 2 এ 12 6 বাৰ তাৰপিছত 2 এ 3 এক বাৰ 1 উকলিব 2 9 গুণ 18 1 উকলিব 16 হ'ব 2 এ 8 গুণ 2 এ 16 8 বাৰ তাৰপিছত 2 এ 19 8 বাৰ হয়নে 9 বাৰ 2 9 গুণ 18 2 9 গুণ 18 এক বাকি আছে 18 হ'ব আকৌ তাৰপিছত 9 তাৰপিছত কি হ'ব যে 11 99 কেইবাৰ 9 বাৰ হল বুজি পাইছে তাৰপিছত আকৌ 9 কিহেৰে হ'ব যে 9 3 ৰে যাব 3 3 9 3 বাৰ অৰ্থাৎ 3 3 গুণ 9 গতিকে ছয়তে জোড়া 2 এটো জোড়া হৈ গ'ল এটো জোড়া হৈ গ'ল কিন্তু বেজোড়া কোনটো আছে 11 গতিকে কি হ'ব যে এটাকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান 11 সো কিমান ইজি হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 11 হল এইখিনিলৈকে বুজি পাইছে এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা 6 ৰ 3 নম্বৰটো যে 2645 আছে আমাৰ চোৱা 6 ৰ 3 নম্বৰটো 2645 যে 2645 হল চোৱা 2645 এতিয়া চোৱা এটা আমি কি কৰি দিম হৰণ কৰি দিম চোৱা এতে কি হ'ব যে 2645 ক কি কৰিম 5 এৰে দিম তো 5 এ 26 ক কেইবাৰ 5 বাৰ 5 5 গুণ 25 এক বাকি আছে হয় নহয় গতিকে 1 হ'ব ইয়াতে কিমান 14 14 কেইবাৰ 5 2 বাৰ 5 দুগুণ 4 হ'ব আকৌ 5 এ 45 কেইবাৰ 9 বাৰ 5 9 গুণ 45 হল 5 to 9 এতিয়া 5 to 9 ক একমাত্ৰ অযুগ্ম সংখ্যা 23 ৰেহে হৰণ যাব ইয়াৰ আগৰ যিমানখিনি অযুগ্ম সংখ্যা আছে তুমি 11 লোৱা 13 লোৱা ইফালে তোমালোকে 9 লোৱা হয়নে ইফালে তোমালোকে যিমান 15 17 19 আছে 21 আছে লৈছো কিন্তু 23 ৰ বাহিৰে কোনো সংখ্যাৰে কি নাযায় হৰণ নাযায় আৰু 23 ৰ বৰ্গমূলো কিন্তু 529 সেই কথা তোমালোকে ভালদৰে জানিব লাগিব সো 23 যদি আমি দুইবাৰ যদি পূৰণ কৰো 3 3 গুণ 9 3 দুগুণ 6 3 দুগুণ 6 2 দুগুণ 4 অৰ্থাৎ 9 তাৰপিছত 6 6 12 2 7 1 4 1 5 কিমান 529 হয় গতিকে 23 হল এইখিনিলৈকে হল এতিয়া এই দুটা যুগ্ম হৈ গল কিন্তু অযুগ্ম আছে কোনটো 5 গতিকে হৰণ কৰিবলগীয়া সংখ্যাটো হ'ব হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব আমাৰ 5 সংখ্যাটো হ'ল 5 হল এতিয়া আমি নেক্সট 6 ৰ যেটো শেষ অংকটো আছে যে 1620 এটো আমি কৰিম চোৱা কি আছে 1620 একেবাৰে ইজি হয় নহয় অংকখিনি তোমালোকে বহুত ইজি পাই আছা 1064 কিহেৰে যাব আমাৰ 2 ৰে যাব 2 এ 16 কেবাৰ 8 বাৰ হয়নে তাৰ পিছত 2 এ 2 ক একবাৰ আৰু শূন্য হল তাৰ পিছত 2 এ 8 ক 4 বাৰ একত নাযায় শূন্য আৰু 2 এ 10 ক 5 বাৰ তাৰপিছত আকৌ কিহেৰে যাব এইটো 5 এৰে যাব 5 এ 40 ক 8 বাৰ আৰু 5 এ 5 ক 1 বাৰ হল এতিয়া কিহেৰে যাব যে 3 3 এ 8 ক 2 বাৰ 3 দুগুণ 6 2 বাকি আছে 21 হ'ব 3 এ 21 ক 7 বাৰ তাৰপিছত 3 এ 27 ক কেইবাৰ 9 বাৰ আৰু 3 এ 9 ক কেইবাৰ 3 বাৰ হল এতিয়া আমি কি কৰিম সব মিলাই চাম এই দুটা জোড়া আছে এই দুটা জোড়া আছে এই দুটাও জোড়া আছে বেজোড়া কোনটো 5 হয় নহয় এটাকে হৰণ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব 5 এটাকে হৰণ কৰিবলগীয়া সংখ্যাটো 5 হৰণ কৰিবলগীয়া সংখ্যাটো হ'ল 5 হল গতিকে আমাৰ 6 নম্বৰৰ আটাইকেইটা কি হৈ গ'ল এতিয়া চোৱা আমি 7 নম্বৰ খিনি কৰিম যে 7 নম্বৰৰ সমাধান চোৱা 7 নম্বৰৰ সমাধানৰ 1 নম্বৰত কি আছে যে 12.25 হয়নে
এতিয়া চোৱা আমি 12.25 12.25 এতিয়া চোৱা এই দুটা আমি এনেকে সংখ্যাখিনি ল'ম চোৱা এতিয়া আমি কি কৰিম যদি ইয়াতে যিটো সংখ্যা লওঁ ইয়াতে এই একেটা সংখ্যাই ল'ব লাগিব তাৰপিছত সেই একেটা সংখ্যা পূৰণ কৰি এইটোৰ সমান হ'ব লাগিব নহ'লে কম হ'ব লাগিব তোমালোকক ক্লাছ 9ত সেম নিয়মৰ মই তোমালোকক অংক শিকাইছিলো গতিকে মই ইয়াতে যদি 4 দিওঁ 4 4 গুণ 16 হ'ব 2 2 গুণ 4 কম হ'ব 3 3 গুণ কিমান দিম 9 হ'ব 3 3 গুণ কিমান 9 9 এতিয়া চোৱা আকৌ কি কৰিম এতিয়া এইখিনিৰ পৰা এইখিনি বিয়োগ কৰি দিম যে 12 পৰা 9 গ'লে কিমান হ'ব 3 হয়নে আৰু ইফালে কি হৈ যাব 2 আৰু 5 টো আমি নমাই দিম কিয় নমাই দিম মই এতিয়া তোমালোকক দেখাম চোৱা এতিয়া চোৱা এই দুয়োটা যিটো আমি পাইছিলো এই দুয়োটা আমি কি কৰি দিম এড কৰি আনি ইয়াতে বহাই দিম যে 6 3 3 6 এতিয়া চোৱা অকমান বস্তু ইয়াতে কিয় মই 25 টো নমাই আনিছিলো কাৰণ যিহেতু ইয়াতে 6 আছে আৰু ইয়াতে 3 হ'ব গতিকে এইটোতো আমি এইটো আৰু একো কৰিব নোৱাৰিম অংক হয় নহয় আৰু সিধা তোমালোকৰ এই সেইখিনি হোৱাৰ পিছত ইয়াতে দশমিকটো বহাই দিবা ওকে এতিয়া চোৱা যে ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যে এই সংখ্যাটো আৰু এই দুটা সংখ্যা পূৰণ কৰি আমি 325 পাম গতিকে মোৰ লাগি আছে ইয়াতে যদি 5 বহাও আৰু ওপৰতো যদি মই 5 বহাও মই 325 পাব পাৰো কিয় কাৰণ চোৱা 5 5 গুণ 5 5 7 2 5 গুণ 30 দিয়ে 32 চাইছানে 325 গতিকে ইয়াতো 65 ইয়াতো 65 বহুৱাইছো অৰ্থাৎ কিমান হৈছে 325 হল অৰ্থাৎ আমি এনসাৰ কিমান পাইছো বৰ্গমূল কিমান পাইছো 3.5 এতেকে আমাৰ কি হ'ব যে বৰ্গমূল ইকুৱেল টু 3.5 হল এইখিনি এটো বুজি পাইছা খাতৰ 1 ওকে এতিয়া আমি নেক্সট খাতৰ 2 টো কৰো যে 24.01 24.01 হল চোৱা যে 24.01 ঠিক আগৰ এইটো নিচিনাই কৰিম 24.01 এতিয়া মই কি কৰিম ইয়াতে মনোযোগেৰে চাবা মই কি কৰিম ইয়াতে যদি 4 যদি লো 4 4 গুণ 16 কাৰণ 5 ললে 25 হৈ যাব হয় নহয় গতিকে 4 4 গুণ কিমান 16 24 ৰ পৰা 16 গলে 8 আৰু কি কৰিম ইয়াতে লগে লগে কি কৰি দিম আমি দশমিকটো কিন্তু বহুৱাই দিম এটো পাহৰি নাযাবা তাৰ পিছত চোৱা 4 4 কিমান 8 ইয়াতে যোগ হ'ব হয় নহয় ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱালে যে চোৱা এটাতো আমি কি কৰিম আৰু বাকি দুটা নমাই আনিব নেকি ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱালে 801 হয় আমি কি কৰিম যে 89 ৰ লগত আমি কি কৰিম 9 পূৰণ কৰি দিম চোৱা 9 গুণ 81 1 হাতৰ 8 তাৰপিছত 8 9 গুণ 72 72 আৰু 8 কিমান 80 অৰ্থাৎ কিমান হ'ব যে 801 গতিকে আমি কিমান পালো 801 অৰ্থাৎ আমাৰ বৰ্গমূল কিমান হৈ যাব অৰ্থাৎ বৰ্গমূল হ'ব আমাৰ যে 4.9 হল তাৰপিছত আমি নেক্সট হাতৰ 3 নম্বৰটো কৰিম চোৱা হাতৰ 3 নম্বৰটো আমাক কি দিয়া আছে চোৱাচোন হাতৰ 3 নম্বৰটো আছে 146.41 তো চোৱা এটো যে 3 নম্বৰ 146.41 হয়নে আমি এটো কৰিম চোৱা যে 146.41 আমি লাষ্টৰ পৰা দুটা দুটা টাৰ্গেট কৰি আহিম হয়নে নহয় এতিয়া আছে কি 1 গতিকে 1 1 যা 1 1 গুণে 1 ঠিক আছে তাৰপিছত কি নামি আনিম কি 46 নমাই আনিম ঠিক আছে এতিয়া সেই আগৰটোৰ নিচিনাই চোৱা যে একে একে 2 হ'ব ইয়াতে কি হ'ব 2 হ'ব হয়নে নহয় গতিকে ইয়াতে 2 দিম এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাম যে এই দুটা সংখ্যা আৰু এই সংখ্যাটো পূৰণ কৰিলে আমাৰ 46 হয় বা ইয়াতকে 46 তকৈ কম হয় মই যদি ইয়াতে 2 বহাও ইয়াতো যদি 2 বহাও 22 2 গুণ কিমান 44 হল তাৰপিছত কি কৰিম তোমালোকে জানা এইখিনি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 6 ৰ পৰা 4 গলে 2 ইফালে 4 ৰ পৰা 4 গলে 0 আৰু ইফালে যেটো দশমিক আছে আকৌ চোৱা এই দশমিকটো কি হৈ যাব ওপৰত উঠি যাব সিধা 12 পইণ্ট হল আৰু ইফালে কি হ'ব 4 1 2 কি আহিব নামি আহিব এতিয়া আকৌ কি কৰিম এই 22 আৰু 2 হয় নহয় 22 আৰু 2 টো আকৌ কি কৰি দিম যোগ কৰি নমাই আনিম এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগে যে 241 হয় ইয়াতে যদি আমি 1 বহাও ইয়াতে যদি 1 বহাও কি হ'ব 241 into 1 কি হ'ব 241 অৰ্থাৎ কি হৈ যাব বৰ্গমূল হৈ যাব আমাৰ 12.1 এতেকে বৰ্গমূল হৈ যাব আমাৰ যে 12.1 ঠিক আছে বুজি পাইছা এতিয়া আমি নেক্সট যেটো আছে 4 নম্বৰটো কৰো যে 102.01 চোৱাচোন
4 নম্বৰ আমাক দিয়া আছে 102.01 হ'ব এতিয়া চোৱা আমি কেনেকৈ কৰিম 102.01 এইফালৰ পৰা আহি থাকে দুটা দুটা আছে কি 1 গতিকে 1 1 যা 1 ঠিক আছে তাৰপিছত এই 0টো চোৱা এতিয়া আমি কি কৰিম ইফালে নমাই আনিম যে 02 হ'ব এতিয়া আকৌ কি কৰিম চোৱা এই আগৰটো নিচিনা একে একে কিমান 2 একে একে 2 তাৰপিছত কি হ'ব 2টো 2 এইখিনিতো যাবই হয় নে নহয় তথাপি আমি কি কৰিম যে এই শূন্যটো নমাই আনিম আৰু 1টো এনেকে নমাই আনিম ঠিক আছে এতিয়া কি হ'ব চোৱা এই যিটো শূন্য আছিলে এই শূন্যটো ক'ত যাবগে এই শূন্যটো যাবগে ওপৰত হৈ কিনে আকৌ কি হ'ব এতিয়া কি হ'ব চোৱা এই 20 এতিয়া কি হ'ব একে একে 2 আৰু এই শূন্যটো আহি যাব এতিয়া ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাব লাগে যে আমি কি কৰিব লাগে এই সংখ্যাটো আৰু এই দুটা তিনটা সংখ্যা পূৰণ কৰিলে কি হয় 201 হয় মই যদি ইয়াতে 1 বহাও ইয়াতো যদি 1 বহাও কি হ'ব 201 লগত 1 পূৰণ কৰিলে আমি কিমান পাম 201 পাম হয় নে নহয় গতিকে আমাৰ এনসাৰ কিমান হৈ যাব যে 101 আৰু ইয়াতে কি হৈ যাব দশমিকটো আমাৰ উঠি যাব ইয়াতে ঠিক আছে গতিকে আমাৰ এনসাৰটো কি হৈ যাব যে এটাকে বৰ্গমূল কিমান হ'ব 10.1 এতিয়া চোৱা আমি 8 নম্বৰটো সমাধান কৰিম 8 নম্বৰ আমাক কি দিছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া চোৱা আমি যদি এককৰ স্থানৰ অংকটো যদি আমি ধৰো তেতিয়া আমি কি কৰিব পাৰিম বাকি আটাইকেইটা আমি ধৰি ল'ব পাৰিম হয় নে নহয় এতিয়া চোৱা ইয়াতে 8ৰ 1 নম্বৰ যিটো আছে এইটো এককৰ স্থানৰ সংখ্যাটো কি যুগ্ম হয় নে নহয় তাৰপিছত 3 নম্বৰটো যুগ্ম 4 নম্বৰটো যুগ্ম কিন্তু 2 নম্বৰটো কি অযুগ্ম চোৱা কাৰণ শেষৰটো কি আছে 9 আছে হয় নে নহয় গতিকে তোমালোকে এইটো শৰ্ট ট্ৰিক ইউজ কৰিব চাবা তোমালোকৰ এনসাৰ ওলাই যাব গতিকে 8ৰ কি হৈ যাব 2 হৈ যাব এনসাৰ যে 169 হল অযুগ্ম সংখ্যাৰ বৰ্গ কাৰণ 169 কিহৰ বৰ্গ তোমালোকে জানা যে 13 13 into 13 আমি কৰিলে 169 পাও জাস্ট মই তোমালোকক যেটো দেখুৱাইছো সেই ট্ৰিকটো তোমালোকে ইউজ কৰিবা ঠিক আছে এটো হল 8ৰ a তাৰপিছত 8ৰ b আমাক কি কৈছে চোৱা যে তলৰ কোনটোৰ একক স্থানত 1 থাকিব এককৰ স্থানত 1 থকা কোনটো হ'ব চোৱাচোন ইফালে যদি মই 0 স্কয়াৰ কৰো এককৰ স্থানত 0 হ'ব তাৰপিছত 8 স্কয়াৰ কৰিলে কি হ'ব 64 অৰ্থাৎ এককৰ স্থানত 4 হ'ব এটো 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব এটো যদি আমি স্কয়াৰ কৰো 19 স্কয়াৰ অৰ্থাৎ 9 9 কিমান 81 81 অৰ্থাৎ কি হ'ব এককৰ স্থানত 1 থাকিব গতিকে কি হ'ব এটো হৈ যাব এনসাৰ 19 স্কয়াৰ সো কিয় কৈছো যে 19 into 19 যদি আমি কৰো যে 9 9 81 1 7 ৰ 8 9 গুণ 9 9 8 17 তাৰপিছত 9 গুণ 9 1 1 1 চোৱাচোন এককৰ স্থানত 1 আহিল হয় নে নহয় গতিকে এইটো এককৰ স্থানত 1 থকা কোনটো হ'ব যে 8ৰ b এ হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা এতিয়া চোৱা c আমাক কি কৈছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া চোৱা যে 18 স্কয়াৰ আৰু 19 স্কয়াৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া চোৱাচোন যে 18 আৰু 19 ৰ ভিতৰত কোনটো সৰু যে 18 যেটো সৰু হেটোৰ লগত তুমি কি কৰিবা 2 এটা মাল্টিপ্লাই কৰি দিবা তেতিয়াই এনসাৰ ওলাই যাব 18 দুগুণ কিমান চোৱা যে 8 দুগুণ 16 7 ৰ 1 2 গুণ 2 1 3 36 অৰ্থাৎ c ৰ কি হৈ যাব 3 হৈ যাব শুদ্ধ উত্তৰ যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত 36 টা কি আছে স্বাভাৱিক সংখ্যা আছে এইখিনিলৈকে বুজি পাইছা আটাইখিনি এতিয়া চোৱা আমাৰ 8ৰ ডি আমাক কি কৈছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয় সেই যে মই যে তোমালোকক ফাৰ্স্ট যে ক্লাস ষ্টাৰ্ট কৰাৰ আগতে যে দেখাইছিলো চোৱাচোন এইটো যে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকে 0 1 4 5 6 9 এৰে কি হয় শেষ হয় এতিয়া চোৱাচোন এইটো বৰ্গ সংখ্যা হয় মানে কিয় কাৰণ এককৰ স্থানত 1 আছে 2 নম্বৰটো চোৱা 2 চোৱাচোন 2 আছে নেকি ইয়াতে নাই গতিকে এনসাৰ কি হৈ যাব 2 টো হয় কাৰণ ইয়াতো 6 আছে 6 আছে 9 আছে 9 আছে গতিকে কি হৈ যাব d ৰ কি হৈ যাব d ৰ হৈ যাব 2 নম্বৰ শুদ্ধ উত্তৰ যে 572 এটো কি নহয় বৰ্গ সংখ্যা নহয় চাইছা কিমান ইজি নিয়মত তোমালোকৰ অংকটো হৈ গ'ল তাৰ পিছত চোৱা ই কি কৈছে আমাক যে √2025 = 45 হলে আমাক কৈছে √20.25 কিমান হ'ব এতিয়া চোৱা ইয়াতে আমাক কি কৈছে যে 2 ঘৰ আগত দশমিক দি দিছে হয় নহয় যে 20.25 2 ঘৰ আগত দশমিক দিছে মানে √ৰ ভিতৰত আছে মানে কি বাহিৰত ওলালে কি হৈ যাব 1 ঘৰ আগত কি হৈ যাব দশমিক হৈ যাব গতিকে ই ৰ কি হৈ যাব 2 হৈ যাব শুদ্ধ উত্তৰ যে 4.5 বুজি পাইছা এইখিনিলৈকে আজি তোমালোকৰ R1 ৰ আটাইখিনি মই প্ৰবলেম কৰালো একেবাৰে সহজ নিয়মত ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক যিখিনি R2 আছে অৰ্থাৎ ঘন আৰু ঘনমূল
যিখিনি তোমালোকৰ আৰ্টটো আছে আটাইখিনি কৰাম নেক্সট ভিডিঅ'ত। তোমালোকে নেক্সট ভিডিঅ'টো ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে পিন কমেণ্টত পাই যাবা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকক ফ্ৰী অফ কষ্টত মই কি কৰিম ক্লাছ 10ৰ আটাইকেইটা ছাবজেক্ট মই তোমালোকক পঢ়াই যাম। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা।